Hello students, আজিৰ ভিডিঅ'টোত আমি ডাইমেনশনেল ফৰ্মুলা এপ্লাই কৰি কেনেদৰে এটা ফিজিক্যাল ৰিলেশনৰ কাৰেক্টনেছ চেক কৰিব পাৰি সেই বিষয়ে পঢ়িম। এটা ফিজিক্যাল ৰিলেশনৰ কাৰেক্টনেছ চেক কৰিবলৈ আমি প্ৰিন্সিপল অফ হোমোজেনিটি অফ ডাইমেনশন ইউজ কৰিম। কি ইউজ কৰিম? প্ৰিন্সিপল অফ homogeneity of dimension এই প্ৰিন্সিপলটো আমি ইউজ কৰিম। তেনেহলে what is principle of homogeneity of dimension? According to this principle, the dimensions of the fundamental quantities, the dimensions of the fundamental quantities like mass, length, time, etc. are same in each and every term on either side of the physical relation. That is, physical relation etar both side ot thoka protito termore dimension same hoy. Heitue hoise tomar principle of homogeneity of dimension. For example, তোমালোকে স্কুলৰ পৰা ইউজ কৰি অহা এটা ৰিলেশন লওঁ। ধৰা ৰিলেশনটো হ'ল v equal to u plus at. এই ৰিলেশনটো তোমালোকৰ চিনাকি, তোমালোকে স্কুলৰ পৰা ইয়াক ইউজ কৰিছা। ইয়াত এতিয়া এই ৰিলেশনটোত কি v এটা টাৰ্ম, u এটা টাৰ্ম and at এটা টাৰ্ম। ফিজিক্যাল কোয়ান্টিটি বিলাক যদি মাল্টিপ্লাইড হৈ থাকে তেন্তে হি এটা টাৰ্ম হয়, কিন্তু পজিটিভ বা নিগেটিভ সাইনৰ দ্বাৰা যদি সেপাৰেট হৈ থাকে তেনেহলে হি বেলেগ বেলেগ টাৰ্ম হয়। গতিকে ইয়াত তোমাৰ কি হৈছে, ভি এটা সেপাৰেট টাৰ্ম, ইউ সেপাৰেট টাৰ্ম, কিন্তু লাষ্ট টাৰ্মটো চোৱা এ আৰু টি মাল্টিপ্লাইড হৈ আছে, মাল্টিপ্লাইড হৈ থকা কাৰণে হি এটা টাৰ্ম হৈছে। এতিয়া আমি আন এটা এক্সাম্পল লওঁ। এইটো তোমালোকৰ চিনাকি, এইটো ধৰা s equal to ut plus half of at square. এইটো ৰিলেশন তোমালোকৰ চিনাকি। ইয়াত কি কি টাৰ্ম আছে? ইয়াত তোমাৰ আছে s এটা টাৰ্ম আছে, ওকে, ut এটা টাৰ্ম আৰু half of at square আন এটা টাৰ্ম। আমি জানো এই দুইটা ৰিলেশনে কি কাৰেক্ট ৰিলেশন, আমি তাক ইউজ কৰিছো ফিজিক্সত। এতিয়া আমাৰ প্ৰিন্সিপল অফ হোমোজেনিটি মতে এই দুইটা ৰিলেশনৰে প্ৰত্যেকটো টাৰ্মৰ বোথ সাইডত থকা প্ৰত্যেকটো টাৰ্মৰ ডাইমেনশন ইকুৱেল হ'ব লাগে, বোথ সাইডৰ, লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড। ঠিক আছে, আমি টেষ্ট কৰি চাওঁ। আমাৰ ফাৰ্ষ্ট ৰিলেশনটো লৈ পেলাই টেষ্ট কৰোঁ। ৰিলেশনটো হ'ল তোমাৰ v equal to u plus at, এই ৰিলেশনটো আমি ললোঁ। এতিয়া ইয়াত
ফাৰ্ষ্ট টাৰ্মটোৰ ডাইমেনশ্যন কিমান ফাৰ্ষ্ট টাৰ্ম মানে ভি ডাইমেনশ্যন তোমাৰ কিমান ডাইমেনশ্যন অফ ভি কিমান আমি জানো ভেলোচিটি ভিটো ভেলোচিটিৰ ডাইমেনশ্যন কিমান এল টি টু দি পাৱাৰ -1 ঠিক আছে সেকেন্ড টাৰ্ম u is also velocity ইয়াত কি v final velocity u initial velocity a acceleration t time আচ্ছা u ৰ ডাইমেনশ্যন কি হ'ব u ৰ ডাইমেনশ্যন velocity গতিকে l t to the power -1 হ'ব আৰু at ডাইমেনশ্যন কি হ'ব at প্ৰথমতে a ডাইমেনশ্যন লিখো a ডাইমেনশ্যন কি a মানে acceleration হলে l t to the power -2 আৰু টাইমৰ ডাইমেনশ্যন t এই দুটা লগ কৰি দিলে আমাৰ কি হ'ব l t to the power -1 ঠিক আছে তেনেহলে আমি কি দেখা পালো যে each and every term has equal dimension প্ৰত্যেকটো টাৰ্মৰে সেম ডাইমেনশ্যন গতিকে প্ৰিন্সিপল অফ হোমোজেনিটি এপ্লাই কৰি আমি ৰিলেশ্যন এটাৰ কাৰেক্টনেছ চেক কৰিব পাৰোঁ ই ডাইমেনশ্যনেলি কাৰেক্ট হয় নে নহয় চাব পাৰোঁ কিন্তু ডাইমেনশ্যনেলি কাৰেক্ট হ'লেই যে ৰিলেশ্যনটো ফিজিকেলিও কাৰেক্ট হ'ব তেনেকুৱা নহয় ফৰ এক্সাম্পল আমি এটা ৰিলেশ্যন লওঁ এইবাৰ আমি সেকেন্ড ৰিলেশ্যন এই ৰিলেশ্যনটো ল'ম আমি চাম যে ডাইমেনশ্যনেলি কাৰেক্ট হ'লে হি তোমাৰ ফিজিকেলি কাৰেক্ট হয় নে নহয় আমি আমাৰ ৰিলেশ্যনটো কি আছিল s = ut প্লাছ হাফ অফ at স্কুৱেৰ আমি ইয়াৰ লগত আৰু এটা টাৰ্ম যোগ কৰি দিলোঁ লেমডা আচ্ছা এই লেমডা মানে কি জানা তোমালোকে ৱেভলেংথ ঠিক আছে এতিয়া আমি চাম এই যেটো ৰিলেশ্যন ইয়াৰ প্ৰত্যেক টাৰ্মৰে ডাইমেনশ্যন ইকুৱেল হয় নে নহয় ফাৰ্ষ্ট টাৰ্ম আমাৰ লেফট হ্যান্ড সাইডৰ টাৰ্ম কি আছে s মানে কি s ইজ ডিস্টেন্স ট্ৰেভেলড বাই এন অবজেক্ট এটো তোমালোকে জানা গতিকে ডিস্টেন্স মানে তাৰ লেংথ একচুয়ালি লেংথ গতিকে তাৰ ডাইমেনশ্যন হ'ল l তাৰ পিছত তোমাৰ আহিল নেক্সট টাৰ্ম ut কি হ'ব u ভেলোচিটি গতিকে ইয়াৰ হ'ব l t to the power -1 আৰু টাইম this is equal to l ঠিক আছে নেক্সট টাৰ্মটো আমি l পালো ডাইমেনশ্যন তাৰ পিছৰ টাৰ্ম at স্কয়াৰ কাৰণ হাফৰ কোনো ডাইমেনশ্যন নাই গতিকে at স্কয়াৰ কি হ'ব a হ'ল এক্সিলাৰেশ্যনৰ ডাইমেনশ্যন কি l t to the power -2 আৰু টাইমৰ ডাইমেনশ্যন t স্কয়াৰ আছে গতিকে ইয়াতে +2 -2 ক্যান্সেল হ'ব থাকিল কি l তাৰ মানে এই টাৰ্মটোৰো ডাইমেনশ্যন কিমান l নেক্সট আহিল আমাৰ ৱেভলেংথ মানে লেংথ গতিকে তাৰ ডাইমেনশ্যন কিমান l আমি কি দেখা পালো each and every term of this relation has same dimension হয়নে নহয় তাৰ মানে ৰিলেশ্যনটো ডাইমেনশ্যনেলি কাৰেক্ট কিন্তু ফিজিক্যালি এনেকুৱা একো ৰিলেশ্যন নাই ফিজিক্যালি ই কাৰেক্ট নহয় গতিকে আমি কি ক'ব পাৰো যে ডাইমেনশ্যনেলি কাৰেক্ট ৰিলেশ্যন এটা ফিজিক্যালি কাৰেক্ট নহবও পাৰে কিন্তু যদি ৰিলেশ্যনটো ডাইমেনশ্যনেলি ইনকাৰেক্ট হয় তেন্তে হি ফিজিক্যালিও ইনকাৰেক্ট হ'ব তাৰ মানে ফিজিক্যালি কাৰেক্ট হ'ব লাগিলে ডাইমেনশ্যনেলি কাৰেক্ট হোৱাটো মাষ্ট ঠিক আছে বুজি পাইছা নিশ্চয় তোমালোকে এতিয়া আমি কি কৰিম আমি কেইটামান ৰিলেশ্যনৰ কাৰেক্টনেছ চেক কৰিম ফাৰ্ষ্ট ৰিলেশ্যনটো আমি লওঁ ৰিলেশ্যনটো হ'ল হাফ অফ mv স্কয়াৰ ইকুৱেল টু mgh এইটো তোমালোকৰ চিনাকি ৰিলেশ্যন হয়নে হাফ অফ mv স্কয়াৰ কি দিস ইজ কাইনেটিক এনাৰ্জি হয় আৰু mgh কি পটেনশিয়াল এনাৰ্জি ইয়াৰে m কি
m হৈছে মাছ তাৰপিছত v তোমাৰ ভেলোচিটি তাৰপিছত g তোমাৰ কি acceleration due to gravity আৰু h কি h হৈছে height আচ্ছা এতিয়া আমি কি কৰিম ইয়াক ডাইমেনশনালি কাৰেক্ট হয় নে নহয় আমি চাম আমি প্ৰথমতে লেফট হ্যান্ড সাইডৰ ডাইমেনশন চেক কৰিম লেফট হ্যান্ড সাইডৰ ডাইমেনশন আমাৰ কি হাফ আমাৰ এইটো হাফ mv স্কয়ার হাফ টু ডাইমেনশনলেস m or ডাইমেনশন কিমান ফার্স্ট আমি m or ডাইমেনশন লিখিম m or ডাইমেনশন কিমান m মানে মাছৰ ডাইমেনশন হল m তাৰ পিছত ভেলোচিটিৰ ডাইমেনশন কি l t to the power -1 এটো আছে স্কয়ার ঠিক আছে তেনে হলে ইয়াত গুটে মিলি কি হল m l স্কয়ার t to the power -2 গটিকে লেফট হ্যান্ড সাইডৰ ডাইমেনশন আমি কিমান পালো m l স্কয়ার t to the power -2 এতিয়া আমি রাইট হ্যান্ড সাইডৰ ডাইমেনশন চাম ডাইমেনশন অফ রাইট হ্যান্ড সাইড কি হ'ব রাইট হ্যান্ড সাইডৰ ডাইমেনশন m g h ৰ ডাইমেনশন লাগে আমাক m মানে মাছৰ ডাইমেনশন m g এক্সিলাৰেশনৰ ডাইমেনশন l t to the power -2 h মানে height মানে length গতিকে lengthৰ ডাইমেনশন l this is equal to আমাৰ কি হ'ল m l square t to the power -2 it is dimension of left hand side আৰু dimension of right hand side equal তাৰ মানে এই যেটো ৰিলেশন এই ৰিলেশনটো ডাইমেনশনালি কারেক্ট ঠিক আছে আমি আৰু এটা ৰিলেশন লওঁ t equal to twice pi root of l by g এই ৰিলেশনটোত t to কি টাইম ই টাইম পিৰিয়ড অফ এ পেন্ডুলাম সিম্পল পেন্ডুলাম এটাৰ টাইম পিৰিয়ড t তাৰ পিছত l this is time period means time l ki length of the pendulum length of the pendulum aru g ki g acceleration due to gravity এতিয়া আমি ইয়াৰ কারেক্টনেস চেক কৰিম ডাইমেনশনাল ফর্মুলা এপ্লাই কৰি প্ৰথমতে আমি লেফট হ্যান্ড সাইডৰ ডাইমেনশন চাম লেফট হ্যান্ড সাইডৰ ডাইমেনশন কি লেফট হ্যান্ড সাইডৰ ডাইমেনশন তোমাৰ t ডাইমেনশন টাইমৰ ডাইমেনশন t ঠিক আছে এতিয়া আমি রাইট হ্যান্ড সাইডৰ ডাইমেনশন চাম রাইট হ্যান্ড সাইডৰ ডাইমেনশনত আমাৰ twice pi to কি dimensionless twice pi is dimensionless গতিকে আমি উলিয়াব লাগিব কি l by g root of l by g এতিয়া dimension of l by g root হলে আমি কি লিখিব পাৰো to the power half লিখিব পাৰো this is equal to কি হ'ব সোৱা l to আসলে কি length of pendulum গতিকে lengthৰ dimension l g হল acceleration due to gravity acceleration dimension ki l t to the power -2 aru to the power ki thakil half this is equal to l tumar cancel hoy gol thakibo ki tumar t to uporot jodi numerator jay t square to the power half this is equal to t dimension thakil tar mane left hand side or dimension asil t right hand side or jitu term ase tar dimension o ki t that is the equation is dimensionally correct okay next
আমি আৰু এটা প্ৰবলেম লওঁ আমাক এটা ইকুৱেশ্যন দিয়া আছে p plus a by v square sorry this is capital V v square v minus b equal to rt এই ৰিলেশ্যনটো হৈছে তোমাৰ ভান ডাৰ ওয়ালস ইকুৱেশ্যন আমি ইকুৱেশ্যনটোৰ কথা ক'বলৈ নাযাওঁ ইয়াত টাৰ্ম কিটাৰ কথা আমি কওঁ প্ৰথমতে আছে পি পি হৈছে প্ৰেছাৰ ভি ভলিউম আৰ টু কনষ্টেণ্ট ইউনিভাৰ্চেল কনষ্টেণ্ট টি টেম্পাৰেচাৰ আৰু ইয়াত এ আৰু বি স্মল এ আৰু বি আছে সেই দুটা হৈছে কনষ্টেণ্ট এতিয়া তোমাক কুৱেশ্যনটো সুধিছে হোৱাট আৰ দ্য ডাইমেনশ্যনছ অফ এ এণ্ড বি আমি কি উলিয়াব লাগে ডাইমেনশ্যনছ অফ এ এণ্ড বি উলিয়াব লাগে ঠিক আছে এতিয়া কথা হ'ল যে যেতিয়া দুটা ফিজিকেল কোৱান্টিটি এড হৈ থাকে তেতিয়া সেই ফিজিকেল কোৱান্টিটি দুটাৰ ডাইমেনশ্যন সেম হ'ব লাগে তাৰ মানে বা সাবট্ৰেক্ট হৈ থাকে তাৰ মানে দুটা সেম ডাইমেনশ্যনৰ ফিজিকেল কোৱান্টিটিহে আমি সাবট্ৰেক্ট কৰিব পাৰোঁ বা এড কৰিব পাৰোঁ আমি মাছৰ পৰা লেংথ সাবট্ৰেক্ট কৰিব নোৱাৰোঁ ফ'ৰ্চৰ পৰা ভেল'চিটিও সাবট্ৰেক্ট কৰিব নোৱাৰোঁ আমি মাছৰ পৰা অকল মাছহে সাবট্ৰেক্ট কৰিব পাৰিম বা ফ'ৰ্চৰ লগত ভেল'চিটি এড কৰিব পাৰিম ফ'ৰ্চৰ লগত ফ'ৰ্চ এড কৰিব পাৰিম ভেল'চিটি এড কৰিব নোৱাৰোঁ গতিকে ইয়াত আমাক ফাৰ্ষ্ট যিটো টাৰ্ম আছে আমাৰ পি প্লাছ এ বাই ভি স্কুৱেৰ ইয়াত ফিজিকেল কোৱান্টিটি পিৰ লগত এড হৈ আছে এ বাই ভি স্কুৱেৰ কোৱান্টিটিটো তাৰ মানে পি আৰু এ বাই ভি স্কুৱেৰ ইহঁতৰ ডাইমেনশ্যন কি হ'ব লাগিব সেম হ'ব লাগিব ঠিক একেদৰে ভিৰ লগত সাবট্ৰেক্ট হৈ আছে ভিৰ পৰা সাবট্ৰেক্ট হৈছে বি মাইনাছ চিনেদি ভি আৰু বি ৰিলেট হৈ আছে গতিকে বিৰ ডাইমেনশ্যন কাৰ ডাইমেনশ্যনৰ নিচিনা হ'ব ভিৰ ডাইমেনশ্যনৰ নিচিনা হ'ব তাৰ মানে এ বাই ভি স্কুৱেৰটো প্ৰেছাৰৰ ডাইমেনশ্যনৰ লগত একে হ'ব আৰু ভি ডাইমেনশ্যন ভলিউমৰ ডাইমেনশ্যনৰ লগত একে হ'ব ঠিক আছে এতিয়া যদি এ বাই ভি স্কুৱেৰৰ ডাইমেনশ্যন এ বাই ভি স্কুৱেৰৰ ডাইমেনশ্যন যদি পিৰ ডাইমেনশ্যনৰ ইকুৱেল হয় তেনেহ'লে এৰ ডাইমেনশ্যন কি হ'ব এৰ ডাইমেনশ্যন পিৰ ডাইমেনশ্যন ইনটু ভি স্কুৱেৰৰ ডাইমেনশ্যন হ'ব হয়নে আচ্ছা তেতিয়াহ'লে আমাৰ পি ডাইমেনশ্যন পি প্ৰেছাৰ পি কি পি হ'ল প্ৰেছাৰ মানে কি প্ৰেছাৰ মানে ফ'ৰ্চ পাৰ এৰিয়া ঠিক আছে গতিকে আমাৰ পিৰ ডাইমেনশ্যন কিমান হ'ব প্ৰথমতে ফ'ৰ্চ এম এল টি টু দি পাৱাৰ -2 এৰিয়াৰ ডাইমেনশ্যন এল স্কুৱেৰ ভি কি ভি হৈছে ভলিউম মানে কি এল কিউব গতিকে ভিৰ ডাইমেনশ্যন হ'ল এল কিউব আৰু ভি স্কুৱেৰ আছে গতিকে এইটো হ'ল দিছ ইজ ইকুৱেল টু ইয়াত কি হ'ব এতিয়া এইটো হ'ব তোমাৰ এম থাকিল এল এটা কেঞ্চেল হ'ল এটা ওপৰত গ'ল তোমাৰ -1 টি টু দি পাৱাৰ -1 আৰু ইয়াত কি হ'ল এল টু দি পাৱাৰ 6 এতিয়া এই দুইটা লগ কৰি দিলে ইয়াতে এলৰ পাৱাৰ -1 আছে ইয়াতে 6 আছে গতিকে সেইটো এলৰ পাৱাৰ 5 হৈ যাব এল টু দি পাৱাৰ 5 টি টু দি পাৱাৰ -2 এইটো আমি কি পালোঁ এইটো হ'ল তোমাৰ এৰ ডাইমেনশ্যন আমাক এ আৰু বি ডাইমেনশ্যন উলিয়াব দিছিলে এৰ ডাইমেনশ্যন উলিয়ালোঁ বিৰ ডাইমেনশ্যন কি হ'ব বিৰ ডাইমেনশ্যন ইকুৱেল টু হ'ব ভলিউমৰ ডাইমেনশ্যন দিছ ইজ এল কিউব গতিকে আমি কি পালোঁ এৰ ডাইমেনশ্যনো পালোঁ বিৰ ডাইমেনশ্যনো পালোঁ ঠিক আছে লাষ্ট আমি আৰু এটা
ৰিলেশ্যন লওঁ আমাক এটা ৰিলেশ্যন দিয়া আছে h ইকুৱেল টু r rho g ডিভাইডেড বাই টুৱাইচ s cos থিটা এই ৰিলেশ্যনটোত h হৈছে height r হৈছে radius g acceleration due to gravity আৰু s surface tension বাকি কিটা টার্ম তোমালোকৰ চিনাকি সারফেস টেনশন এই টার্মটো সারফেস টেনশন তোমালোকে 11 সেকেন্ড পার্টত শিকিবা আমি হেতু ইয়াত ডিসকাস নকৰো আমি মাত্ৰ জানি লওঁ যে সারফেস টেনশন ইকুৱেল টু হল ফোর্স পার ইউনিট লেন্থ এইটো আমি জানি ললে আমি ডাইমেনশন উলিয়াব পাৰিম ঠিক আছে এতিয়া আমাক কৈছে কি যে চেক দ্য কারেক্টনেস অফ দ্য ইকুয়েশন ডাইমেনশনালি আমি ইকুয়েশনটোৰ ডাইমেনশনালি আমি তাক কারেক্ট হয় নে নহয় চাব লাগে তাৰ কাৰণে আমি কি কৰিম ফাৰ্স্ট আমি LHS মানে লেফট হ্যান্ড সাইডৰ ডাইমেনশন উলিয়াম লেফট হ্যান্ড সাইডত আমাৰ কি আছে h আছে h মানে height means length গতিকে ডাইমেনশন কি হ'ব L হ'ব ওকে নেক্সট আমাৰ আহিল ৰাইট হ্যান্ড সাইডত আমাৰ আছে তোমাৰ 2 আৰু cos থিটা এই দুটা ডাইমেনশনলেস গতিকে লেফট হ্যান্ড সাইডৰ ডাইমেনশন উলাব লাগিলে আমি r rho g divided by s or dimension উলালে হৈ যাব this is equal to এতিয়া প্ৰথমতে আমি কি উলিয়াম r or dimension লিখিম r মানে radius means length এটো l rho means কি rho density এটো মই লিখা নাই আগতে rho density মানে rho equal to কি mass per unit volume গতিকে তাৰ কি হ'ব ডাইমেনশন কি হ'ব m ডাইমেনশন হ'ব m আৰু ভলিউমৰ হ'ব l to the power -2 নেক্সট আৰু কি আছে g means acceleration l t to the power -2 s means কি surface tension means force per length প্ৰথমতে আমি ফোর্সৰ লিখিম m l t to the power -2 divided by length or dimension l ঠিক আছে তেনেহলে আমি কি পালো এতিয়া আমাৰ ইয়াত হল তোমাৰ হল m থাকিল l square to the power -3 cancel হৈ গল কি থাকিল l to the power -1 থাকিল আৰু t to the power -2 থাকিল ডিনোমিনেটৰত কি থাকিল m থাকিল l cancel হৈ গল গতিকে l to the power 0 হল আৰু t to the power -2 থাকিল ঠিক আছে this is equal to কি হল তোমাৰ m তোমাৰ cancel হৈ যাব গতিকে m to the power 0 হল এটো নিলিখিলেও কথা নাই বাৰু তাৰ পাছত l to the power কি হল -1 হল আৰু t to the power -2 t to the power -2 cancel হ'ব এটো 0 হৈ যাব এটো এনেকৈ লিখিব পাৰা বা l to the power -1 তাৰ মানে আমাৰ কি হল যে লেফট হ্যান্ড সাইডৰ ডাইমেনশন পালো l আৰু রাইট হ্যান্ড সাইডৰ ডাইমেনশন পালো l to the power -1 that is the relation is dimensionally incorrect ঠিক আছে তোমালোকে আৰু বেছি এক্সাম্পল লৈ পেলাই প্ৰেক্টিস কৰিবা মই আগৰ ভিডিওটো কৈছো যিমানে প্ৰেক্টিস কৰিবা সিমানে কনসেপচন ক্লিয়াৰ হ'ব স্পিডি হ'বা আৰু সিমানে এক্সামৰ কাৰণে তোমালোকৰ কনফিডেন্স বাঢ়িব গতিকে প্ৰেক্টিস কৰিবা আৰু কিবা প্ৰবলেম থাকিলে কিবা
বুজিব লগা থাকিলে ডাউট থাকিলে মোক কমেণ্ট বক্সত সুধিব পাৰিবা। থেংক ইউ।